নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 মই জয়ন্ত মাধৱ গোস্বামী পঞ্চভূতত বিলীন হল বীৰ শহীদ হৰধন ৰায়ৰ নশ্বৰ দেহ জন্মগাঁও বিলাসীপাৰাৰ ফুটকিবাৰীৰ মেধিপাৰাত সামৰিক মৰ্যাদাৰে সম্পন্ন হল বীৰ শহীদজনাৰ শেষকৃত্য গৌৰাংগ নৈপাৰত হাজাৰ হাজাৰ লোকে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে বীৰ শহীদজনক বিভিন্ন দল সংগঠনৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী ফণীভূষণ চৌধুৰী প্ৰমীলা ৰাণী ব্ৰহ্মই জনালে শেষ বিদায় শোকাকুল পৰিৱেশৰ মাজেৰে শেষ বিদায় শহীদ হৰধন ৰায়ক আমি পুৱাৰে পৰা দেখুৱাই আহিছোঁ পোনপটীয়া সম্প্ৰচাৰ অৱশেষত পঞ্চভূতত বিলীন হল বীৰ শহীদ হৰধন ৰায়ৰ নশ্বৰ দেহ জন্মগাঁও বিলাসীপাৰাৰ ফুটকিবাৰীৰ মেধিপাৰাত সামৰিক মৰ্যাদাৰে সম্পন্ন হল বীৰ শহীদ হৰধন ৰায়ৰ শেষকৃত্য গৌৰাংগ নৈপাৰত হাজাৰ হাজাৰ লোকে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে বীৰ শহীদজনক বিভিন্ন দল সংগঠনৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী ফণীভূষণ চৌধুৰী মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই জনালে শেষ শ্ৰদ্ধাঞ্জলি শেষ বিদায় এক শোকাকুল পৰিৱেশৰ মাজেৰে শেষ বিদায় জনোৱা হল শহীদ হৰধন ৰায়ক যি সময়ত সমগ্ৰ দেশবাসীয়ে দীপাৱলীৰ আনন্দত বিভোৰ হৈ আছিল আৰু সেই সময়তে দেশমাতৃৰ সুৰক্ষাৰ বাবে সীমান্তত নিয়োজিত হৈ আছিল হৰধন ৰায় আৰু তেনে সময়তে উৰি সীমান্তত উৰি ছেক্টৰত পাক সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায় আৰু এই আক্ৰমণত নিহত হয় শ্বহীদ হয় বীৰ জোৱান হৰধন ৰায় জ্যোতিৰ্ময় চক্ৰৱৰ্তী পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সৈতে জ্যোতিৰ্ময় আপোনাৰ সৈতে সংযুক্ত হৈছোঁ হয় জয়ন্ত ৰাতিপুৱাৰ পৰা আমি দেখুৱাই আছিলোঁ যে বীৰ জোৱান শ্বহীদ জোৱানজনৰ মৃতদেহ আচলতে অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে ঘৰলৈ অহাৰ পিছৰ পৰাই তেওঁৰ নশ্বৰ দেহলৈ চাৰিওফালৰ পৰা মানুহ একত্ৰিত হৈ ভিৰ আচলতে হেজাৰৰ অধিক লোক ইয়াত একত্ৰিত হৈছিল হেজাৰ হেজাৰ লোক একত্ৰিত হৈ পেলাই সম্পূৰ্ণ সামৰিক সন্মানেৰে ৰাষ্ট্ৰীয়ভাৱে সম্পূৰ্ণ সামৰিক সন্মানেৰে তেওঁৰ অন্ত্যেষ্টিৰ যি কাম সেয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত অন্তিম পৰ্যায়ৰ পথত মানুহ এতিয়াও আছে মানুহ এতিয়াও আহি আছে কোনোবাই এতিয়া হয়তো আহি পেলাই তেওঁলোকে দুখ কৰিছে যে আমি অন্তিম মুহূৰ্তত লগ নাপালোঁ আৰু এই সমগ্ৰ কাম কাজ বিগত 48 ঘণ্টাৰ পৰা আমি কম বিগত দুদিনৰ পৰা যোনে ইয়াত থাকি আচলতে সমগ্ৰ কাম কাজ তদাৰক কৰিছিল সম্পৰ্কত তেওঁৰ ভতিজা হয় আপোনাৰ খুৰা আছিল তেওঁ আৰু তথাপি আপুনি এটা পদবীত আছে সদৌ ৰাজবংশী ছাত্ৰ সন্থাৰ এটা পদবীত আছে আপুনি নিজেই ইয়াত বিগত 48 ঘণ্টাৰ পৰা সমগ্ৰ কাম তদাৰক কৰিছে সুন্দৰ সুস্থভাৱে হৈছে আপোনাৰ পৰিয়ালৰ লোক বিয়োগ হৈছে তথাপি এজন দেশৰ কাৰণে শ্বহীদ হৈছে আপুনি আমাক ৰাতিপুৱাও কৈছিল যে আপুনি গৌৰৱ অনুভৱ কৰিছে এই মুহূৰ্তত কি ক'ব বিদায় মুহূৰ্তত হয় বিদায় মুহূৰ্তত একচুৱেলি যি তদাৰক বা গোটেইখিনি প্ৰক্ৰিয়া আমি গাঁৱৰ ৰাইজে স্থানীয় প্ৰশাসন জিলা প্ৰশাসন ৰাজ্য চৰকাৰে মিলি গোটেইখিনি ইতিমধ্যে সুকলমে হৈ গ'ল সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে আমি এই সুযোগতে সকলো দল সংগঠন আমি চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ স্থানীয় ৰাইজসকলক গোটেইখিনি সকলোৱে সহায় সহযোগ আগবঢ়াইছে আৰু ইয়াত সকলোৱে আমি শ্ৰদ্ধাঞ্জলি বীৰগৰাকীক একেলগে শৃংখলাবদ্ধভাৱে শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু ইয়াত আমি দেখা পাইছোঁ গোটেই ৰাইজৰ এটাই সকলোৰে মুখত যে পাকিস্তান মুৰ্দাবাদ আৰু সকলোৰে এটা ধ্বনি দিছে যে পাকিস্তানক শিক্ষা দিব লাগে এইদৰে কাৰোবাৰ সন্তান প্ৰতিবাৰে মানে হেৰুৱাই আছে কোনোবাৰ মাটিৰ উদং বুকু প্ৰতিবাৰে এনেকৈ খালী কৰি আছে পাকিস্তানে যিখন সন্ত্ৰাসবাদীৰ দেশ বুলি গতিকে এই পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সকলোৰে মুখত দাবী উঠিছে আৰু ইয়াৰ যি শ শ যুৱক আমাৰ এই এটদ অঞ্চলৰ এই বৃহৎ অঞ্চলৰ শ শ যুৱকসকলে বাৰম্বাৰ দোহাৰিছে যে বিনা দৰমহাই ইণ্ডিয়ান আৰ্মিত যোগদান কৰাৰ কাৰণে সকলোৱে ইতিমধ্যে নিজকে প্ৰস্তুত বুলি কৈ আছে আৰু এতিয়া বাকী আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোৱে যিসমূহ উপস্থিত আছে সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু যি তাৰ আদ্যসাধ্য ইতিমধ্যে আমি জিলা প্ৰশাসনৰ লগত ৰাজ্য চৰকাৰৰ লগত আলোচনা মৰ্মে একেলগে ৰাজহুৱাভাৱে তাৰ গৃহ যি ঘৰ বাসগৃহতে কৰাৰ কাৰণে আমি ইতিমধ্যে আলোচনা প্ৰক্ৰিয়া চলি আছে আমি বীৰ শ্ৰদ্ধাঞ্জলি যি শ্বহীদ হ'ল এই শ্বহীদক লৈ আমি অঞ্চলবাসী হিচাপে বা গাঁওবাসী হিচাপে বা সম্পৰ্কীয় আমাৰ আলহী হিচাপে আমি খুবেই গৌৰৱান্বিত নিজকে অনুভৱ কৰিছোঁ তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে সেইখিনি আমি এই মুহূৰ্তত ক'ম নিশ্চয়কৈ এটা আৱেগিক মুহূৰ্ত অন্তিম বিদায় দিয়াৰ মুহূৰ্ত তেওঁ গৌৰৱৰ কথা কৈছে আৰু তেওঁ এটা কথা কিন্তু গুৰুত্বপূৰ্ণ কৈছে জয়ন্ত হয় লোক হেজাৰে হেজাৰে যুৱক ওলাই আহিছে তেওঁলোকে কৈছে যদি আমাক পাৰিশ্ৰমিক নিদিয়ে তথাপি আমি ভাৰতীয় সেনাবাহিনীক আমি তেওঁলোকৰ শ্ৰম দিব কৰ্তব্য কৰিব এই এটা আৱেগিক মুহূৰ্ত এই মুহূৰ্তত বুলি ক'ব লাগিব এই মেধিপাৰা ফুটকিবাৰী অঞ্চলত
নিশ্চয় জ্যোতিৰ্ময় অতি এক শোকাকুল পৰিৱেশৰ মাজত বা গৃহভূমিটো জন্মগাঁৱতো এক শোকাকুল পৰিৱেশে আজি বিৰাজ কৰিলে এই পৰিক্ৰমাখিনি আকৌ এবাৰ যদি আমাৰ দৰ্শকসকলক কৈ দিয়ে কেতিয়া তেওঁ গৈছিল দেশ মাতৃৰ সেৱা কৰিবলৈ কেনেকুৱা পৰিস্থিতিত কেনেকুৱা পৰিৱেশত এনেধৰণে জন্মভূমিৰ হকে তেওঁ প্ৰাণ আহুতি দিলে সেই পৰিক্ৰমাখিনি যদি আকৌ এবাৰ আমাৰ দৰ্শকসকলক অৱগত কৰে নিশ্চয়কৈ জয়ন্ত তেওঁৰ কলেজীয়া শিক্ষা আচলতে কলেজীয়া শিক্ষা সমাপ্ত কৰাৰ লগে লগে তেওঁ দুটাকে ছাত্ৰ সংগঠনত জড়িত আছিল আছু আৰু আক্ৰাছু দুটা ছাত্ৰ সংগঠনত তেওঁ জড়িত আছিল আৰু তাৰ লগে লগে তেওঁ 2001 চনত চাকৰিত যোগদান কৰিছিল সেনাবাহিনীত যোগদান কৰিছিল 2001 চনৰ পৰা দীৰ্ঘ 19 বছৰ কাল তেওঁ চাকৰি কৰিছিল ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁ চাকৰি কৰিছিল আমি তেওঁৰ পৰিয়ালৰ লোকৰ পৰা সেই খবৰটো শুনিম কাৰণ তেওঁ মাৰ্চ মাহত আহিছিল লকডাউনৰ পূৰ্বে ইয়াত আহি আঢ়ৈ মাহ তেওঁ আছিল লকডাউনৰ সময়ছোৱাত তেওঁ ইয়াত ঘূৰি ফুৰিছে সকলোত খেলিছে সকলোত কথা পাতিছে 2001 চনৰ পৰা এই গোটেই পৰিক্ৰমাটো তেওঁ এই যে 19 বছৰ চাকৰি কৰিলে ভাৰতবৰ্ষৰ ক'ত তেওঁ আচলতে কৰ্তব্য তেওঁ পালন কৰিছিল ক'ত তেওঁ ডিউটি লাগিছিল ক'ত গৈছিল আপুনি কি সেই গোটেই পৰিক্ৰমাটো 2001 চনৰ পৰা যিখিনি জানে হয় তেওঁ হায়দৰাবাদত একচুৱেলি যিটো ট্ৰেইনিং সেই হায়দৰাবাদত ট্ৰেইনিং দিছিল তাৰ পৰ্যায়ক্ৰমে মানে দিল্লী আপোনাৰ চেন্নাই বা আপোনাৰ নৰ্থ ইষ্টৰ কিছু এৰিয়াত তাৰপিছত জম্মু কাশ্মীৰ এনেকৈ গোটেই আমাৰ যি মানে যিবোৰ ৰাজ্য আছে এই কেতিয়াবা হেডকোৱাৰ্টাৰ ইহঁতৰ তো গোটেই তেনেকৈ মানে যি ডিউটি সেই ডিউটিখিনি সমাপন ভালদৰে কৰিছিল আৰু লকডাউনৰ পিৰিয়ডত তেখেত ঘৰত আহিছিল আমাৰ শ্বহীদ হৰধন ৰায় আৰু ঘৰত আহি গাঁৱৰ ৰাইজৰ সৈতে যি লকডাউনৰ যি দুখীয়া পৰিয়াল আছে কাৰণ তেখেত নিজে আমি দুখীয়া ঘৰৰ মানে সন্তান আছিল গতিকে দুখীয়াৰ মৰ্মবেদনা যিখিনি আছে সেই বুজি পাইছিল আৰু গাঁৱৰ যুৱকসকলৰ সৈতে লগ হৈ দুখীয়া ৰাইজক যি চাউল দালি ইত্যাদি ধৰি যি অতি প্ৰয়োজনীয় সামগ্ৰী নিজে মানে ঘৰে ঘৰে বিলাইছিল আৰু মানে এক কথাত ক'বলৈ গ'লে সমাজপ্ৰিয় এজন মানে আমাৰ যুৱক আছিল পুৰা লকডাউনৰ পিৰিয়ডৰ শেষ হোৱাৰ আগে বিশেষ মানে সময় বেছি হোৱাতে তেখেত যোগদান কৰিলে আৰু যোগদান কৰি আমাৰ জম্মু কাশ্মীৰৰ যি উৰি ছেক্টৰ আছে সেই উৰি ছেক্টৰত আঢ়ৈ মাহ ধৰি কৰ্তব্যৰ অৱস্থাত আছিল তাৰপিছতে দুখজনক ঘটনাটো ঘটি গ'ল শুকুৰবাৰে এই ঘটনাটো ঘটি গ'ল 12:20 বজাত ঘটিল আপোনালোকে কেতিয়া খবৰ পালে সেই কথা 12:20 বজাত ঘটনা ঘটাৰ পিছত প্ৰায় আনুমানিক 1:30 পৰা 2টা তাৰ যি ভণ্টি আছে এই ভণ্টিলৈ মেজৰ পৰ্যায়ৰ এজন বিষয়াই ফোন কৰি সমস্ত ঘটনা বিৱৰি কৈছিল ফোনত আৰু সেই মুহূৰ্তত ঘৰৰ পৰিয়ালে মানে বস্তুটো সঁচা নে মিছা একচুৱেলি মানে বিশ্বাসেই কৰিব পৰা নাছিল কিছু সময় পিছতে সকলোৱে বাগৰুদ্ৰ হৈ আছিল তাৰপিছতে স্থানীয় যি আৰক্ষী চকী আমাৰ ৰাণীগঞ্জ আৰক্ষী চকীৰ পৰা পুলিচৰ প্ৰশাসনৰ মানুহ আহি যেতিয়া ঘৰত খবৰ দিয়ে আৰু সেই মেজৰ পৰ্যায়ৰ বিষয়াগৰাকীৰ লগত আমি যেতিয়া ফোনত কথা পাতোঁ তেতিয়াই বিষয়বস্তুটো সম্পূৰ্ণভাৱে নিশ্চিত হ'ল যে বীৰ শ্বহীদ হৰধন ৰায় এই মানে শ্বহীদ হৈছে বুলি তেতিয়াহে আনুষ্ঠানিক গম পোৱা নিশ্চয় জয়ন্ত এটা কথা ক'ব লাগিব শ্বহীদ হোৱাৰ বাতৰি তেওঁলোকে পাল কিন্তু এই বাতৰি পোৱাৰ বিগত 48 ঘণ্টা তেওঁলোকৰ যে তেওঁলোকে অপেক্ষা কৰিলে তেওঁক শ্ৰীনগৰলৈ প্ৰথমতে লৈ অহা হ'ল শ্ৰীনগৰৰ পৰা ভাৰতীয় সেনাবাহিনীৰ বিশেষ বিমানেৰে কালি সন্ধিয়া গুৱাহাটীত আহি পাল গুৱাহাটীত তেওঁক সন্মান জনোৱা হ'ল মুখ্যমন্ত্ৰীও তাত সন্মান জনাল আৰু গুৱাহাটীৰ পৰা আজি পুৱতি নিশা তাৰ পৰা আৰম্ভ কৰি তেওঁৰ গৃহভূমি বিলাচীপাৰা মহকুমাৰ ফুটকিবাৰীৰ এই বেধিপাৰা গাঁৱত আহি ৰাতিপুৱা 7:30 বজাত শ্বহীদজনৰ নশ্বৰ দেহ ইয়াতে উপস্থিত হয় তাৰপিছত ঘৰত যিখিনি ধৰ্মীয় পৰম্পৰা যিখিনি সামাজিক পৰম্পৰা সেইখিনি ৰক্ষা কৰা হয় সকলে সন্মান জনায় তাৰপিছত ইয়াৰ পৰা বৰ্তমানে য'ত স্থান আমি উপস্থিত আছোঁ এই গৌৰাং নৈৰ পাৰত এই ফুটকিবাৰী ৰাজহুৱা শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হয় অন্ত্যেষ্টিক্ৰিয়াৰ আগে কিন্তু ইয়াত সামৰিক মৰ্যাদাৰ এটা সন্মান জনোৱা হয় জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠন ৰাজনৈতিক দল ছাত্ৰ সংগঠন সামাজিক সংগঠনৰ লগে সেনাবাহিনীৰ প্ৰমুখ বিষয়াসকল ইয়াত উপস্থিত থাকি তেওঁক চালামী জনোৱাৰ লগে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাম বৰ্তমানে প্ৰায় সমাপ্ত হোৱাৰ পথত ধন্যবাদ জ্যোতিৰ্ময় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু এনেদৰেই এক শোকাকুল পৰিৱেশৰ মাজত সামৰিক মৰ্যাদাৰে সেই কৃত্য সম্পন্ন কৰা হ'ল হৰধৰ ৰায়ৰ আৰু ইয়াৰ লগে যি দেশ মাতৃৰ বাবে আত্মবলিদানেৰে জীৱন ত্যাগেৰে যি নিদৰ্শন দাঙি ধৰিলে তাৰ প্ৰতি উদ্বুদ্ধ হৈছে দেশপ্ৰেমৰ যি জাতীয় চেতনা এই জাতীয় চেতনাৰ প্ৰতি উদ্বুদ্ধ হৈছে বৰ্তমান অঞ্চলটোৰ সহস্ৰাধিক যুৱক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হৰধৰ ৰায়ৰ পৰিয়াললৈ 20 লাখ টকাৰ আৰ্থিক সাহায্যৰ কথাও ঘোষণা কৰে আপুনি চাই আছে খবৰ @ নিউজ 18 বাগজানৰ তেলখাদৰ জুই হয়
বাগজানৰ তেলখাদৰ জুই অৱশেষত 5.5 মাহৰ অন্তত নিৰ্বাপন কৰা হ'ল। এই মুহূৰ্তৰ এটি ভাল খবৰ আৰু সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে। এই খবৰৰ লগে লগে প্ৰায় 5.5 মাহৰ অন্তত অৱশেষত নিৰ্বাপন হ'ল বাগজান তেলখাদৰ জুই। এই সুখবৰ বাগজানবাসীৰ বাবে। স্নেবিং ইউনিটৰ সহায়ত তেলখাদৰ জুই নিয়ন্ত্ৰণলৈ আহিছে। 5 নৱেম্বৰৰ পৰা স্নেবিং ইউনিটেৰে চলিছিল জুই নিৰ্বাপনৰ কাম আৰু সুৰক্ষাৰ বাবে সম্প্ৰতি 24 ঘণ্টা নিৰীক্ষণত ৰখা হৈছে তেলখাদটো। 25 মেত সংঘটিত হৈছিল বাগজানৰ সেই ভয়ংকৰ বিস্ফোৰণ, যি বিস্ফোৰণত ক্ষয়ক্ষতিৰ কথা নতুনকৈ নকলে হ'ব। প্ৰায় 7 সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত হৈছিল আৰু তাৰ পিছতে এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছিল বাগজানত। আৰু অৱশেষত সেই অভিশপ্ত দিনবোৰৰ অন্তত এই ভাল খবৰ আহিছে বাগজানবাসীৰ বাবে। প্ৰায় 5.5 মাহৰ অন্তত নিৰ্বাপন হৈছে বাগজানৰ তেলখাদৰ সেই বিধ্বংসী জুই। 5 নৱেম্বৰৰ পৰা স্নেবিং ইউনিটৰ সহায়ত চলিছিল জুই নিৰ্বাপনৰ কাম আৰু সম্প্ৰতি স্নেবিং ইউনিটৰ সহায়ত তেলখাদৰ জুই নিয়ন্ত্ৰণলৈ অনা হৈছে আৰু সম্প্ৰতি সুৰক্ষাৰ বাবে 24 ঘণ্টাই নিৰীক্ষণত ৰখা হৈছে তেলখাদটো। সমূহ ৰাইজৰ জ্ঞাতাৰ্থে আজি এটা সুখবৰ অল ইণ্ডিয়া তৰফৰ পৰা আমি আপোনালোকক জনাব বিচাৰিছো যে প্ৰায় সুদীৰ্ঘ 5.5 মাহ দিন আমি সকলোৱে উৎকণ্ঠাৰে বাট চাই আছিলো যে বাগজান ব্লো আউট ৱেলটো কেতিয়া কণ্ট্ৰল হ'ব। অৱশেষত আজি দুপৰীয়া সময়ত ৱেলটো আমি কিল কৰিবলৈ সক্ষম হলো। স্নাবিং অপাৰেশ্যনৰ সহায় লৈ ৱেলটো কিল কৰা হ'ল। ৱেলহেডৰ প্ৰেছাৰ প্ৰায় শূন্য হ'ল আৰু ফ্লেট পিটত জ্বলি থকা জুইকুৰাও নুমালে। 24 ঘণ্টাৰ সময়লৈ আমি সুৰক্ষাৰ দৃষ্টিৰ ফালৰ পৰা আমি ৱেলটো অবজাৰ্ভেশ্যন ৰাখিম আৰু আমি তাৰ পাছত ৱেলটো সম্পূৰ্ণকৈ এবাণ্ডন কৰিম। সেইটো কিছু সময় লাগিব, কিন্তু মূল যোনটো আমাৰ প্ৰত্যাহ্বান আছিল যে আনকণ্ট্ৰলভাৱে যি গেছ নিগৰিত হৈ আছিল সেই সমস্যাৰ সমাধান হ'ল। বাগজান ৱেলটো কণ্ট্ৰললৈ আহিল। এপাহতে আমি স্থানীয় ৰাইজ, জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, ভাৰতীয় সেনা, ONGC আমাৰ সহকৰ্মী যিসকলে আমাক প্ৰাৰম্ভিক সময়ত যথেষ্ট সহায় কৰিছিল, অসম চৰকাৰ, ভাৰত চৰকাৰ সকলোকে আমি আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এনেদৰে দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত অৱশেষত এই প্ৰত্যাহ্বান নেওচিবলৈ সক্ষম হ'ল অইল ইণ্ডিয়া কৰ্তৃপক্ষ। আৰু অইল কৰ্তৃপক্ষ ৰাজ্য চৰকাৰৰ মূৰৰ কামৰণি সৃষ্টি কৰিছিল বাগজানৰ এই অভিশপ্ত জুইকুৰাই। ছিংগাপুৰৰ পৰা বিশেষজ্ঞ অনা হৈছিল, আমেৰিকা কানাডাৰ পৰা বিশেষজ্ঞ অনা হৈছিল। কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এই বাগজানৰ ভয়ংকৰ অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ গৈ, আৰু অৱশেষত সফল হ'ল। বিভিন্ন সময়ৰ পৰা কিলিং প্ৰক্ৰিয়া চলাই আহিছিল, কেপিং প্ৰক্ৰিয়া চলাই আহিছিল আৰু অৱশেষত স্নেবিং ইউনিটৰ সহায়ত বাগজানৰ তেলখাদৰ এই জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে কৰ্তৃপক্ষ। আৰু সম্প্ৰতি সুৰক্ষাৰ বাবে 24 ঘণ্টাই নিৰীক্ষণত ৰখা হৈছে এই তেলখাদটো। আমি জনাইছোঁ যে প্ৰায় 7 সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত হৈছিল এই অগ্নিকাণ্ডৰ ফলত। প্ৰশাসনৰ ফালৰ পৰা বহু প্ৰতিশ্ৰুতি দিয়া হ'ল। আশ্ৰয় শিবিৰত শৰণাৰ্থীসকলে বিগত সময়ছোৱাত হাহাকাৰ কৰিবলগীয়া হ'ল, বহু প্ৰতিবাদ সাব্যস্ত কৰিলে। কিন্তু আজি এইসকল লোকে যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ফলাফল তেওঁলোকে লাভ কৰিলেনে, এয়া এক ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত। কিন্তু বাগজানবাসীৰ বাবে এই মুহূৰ্তত সুখবৰ এয়াই যে এই জুইকুৰা নিৰ্বাপন হোৱাৰ লগে লগে স্বস্তিৰ নিশ্বাস পেলাইছে ভুক্তভোগী লোকসকলে। আমাৰ সাংবাদিক তিনিচুকীয়াৰ সাংবাদিক উপাসনা গোস্বামীৰ সৈতে আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ আপডেট লাভ কৰিবলৈ। কিন্তু এই মুহূৰ্তত আমি জনাওঁ প্ৰায় 5.5 মাহৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। 25 মেত সংঘটিত হৈছিল বাগজানত ভয়ংকৰ বিস্ফোৰণ আৰু সেই ভয়ংকৰ বিস্ফোৰণৰ পিছতে অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছিল।